শিৱসাগৰৰ শিমলুগুৰিৰ অঞ্চলৰ বানাক্ৰান্তৰ কাষত শদিয়াৰ কেইবাখনো গাঁৱৰ ৰাইজ শিমলুগুৰিৰ বহু কৃষকক কঠীয়া যোগান ধৰে শদিয়াৰ ৰাইজে শদিয়াৰ কেইবাখনো গাঁৱৰ ৰাইজে কঠীয়াসমূহ তুলি প্ৰস্তুত কৰি পঠাই দিছিল শিৱসাগৰলৈ কেৱল কঠীয়া যোগানতেই ক্ষান্ত নাথাকি জিতুমণি বুঢ়াগোহাঁইৰ নেতৃত্বত ৰোৱনীৰ এটা দলে উক্ত অঞ্চলসমূহত ৰুই থৈ আহিছে কঠীয়া মেগেলা গাঁৱৰ সঞ্জয় বৰুৱাৰ উদ্যোগতো কঠীয়াৰ সৈতে ৰোৱনীৰ এটা দল গৈছিল শিমলুগুৰি অঞ্চললৈ শদিয়াবাসীৰ এই সহায়ৰ যাত্ৰা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে শদিয়াৰ ৰাইজে চৰাইদেউ হলভুগন পঞ্চায়তত আমি শদিয়াৰ পৰা আজি কালি ৰাতিয়ে আচলতে আমি ওলাই যিমান পাৰোঁ আমি সহায় কৰিবলৈ বুলি অকণমান যাতে মানে খেতিয়কসকলৰ সহায় হয় সেই উদ্দেশ্যৰ আগত লৈ আমি কঠীয়া অলপ ডেলিভাৰ কৰিবলৈ আহিলোঁ এইসমূহ কঠীয়া আমি শদিয়াৰ ডিক্ৰং গাঁও দলপানী গাঁও হলৌ গাঁও আৰু আলিচিঙা গাঁও এই চাৰিখন গাঁৱৰ পৰা সংগ্ৰহ কৰি আনিছিলোঁ শদিয়া ৰামপুৰ মেঘেলা গাঁৱৰ পৰা শিৱসাগৰ বানাক্ৰান্ত লাকুৱাৰ আহি মেঘেলা গাঁৱৰ সকলো ৰাইজ যিমানখিনি আহিছোঁ সকলো ৰাইজ নহয় একচুৱেলি সকলো ৰাইজ বুলি ক'লে মানে ভুল হ'ব শদিয়াৰ পৰা ৰোৱনী লৈ কঠীয়া আৰু ৰোৱনী দুয়োটাই লৈ মেলি একেবাৰে শ্ৰমদান কৰিবলৈ আহি গৈছোঁ শিৱসাগৰ